হেল্ল' এভৰিৱান, সকলোৰে কি খবৰ? আজি আকৌ এটা ব্লগ আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু আমি ওলাই আহিলোঁ কল্যাণৰ। আৰু আমি আহি পেলাই পাৰ্ক পালোঁহি। ইমান গৰম মানে গৰমত থাকিব পৰা নাই। চাওকচোন কিমান যে গৰম নহয়। আৰু কল্যাণ পাৰ্ক দেখিছে। আৰু এখন যিহেতু যোধপুৰত আছে। আৰু তাকে চাওঁ বুলি আমি অকণমান ওলাই আহিলোঁ। কি আছে কি নাই সকলোখিনি আপোনালোকক দেখাম। ভিডিঅ'টো আগলৈ চাই গৈ থাকক। আৰু এই লেকটো দেখিছে নহয়, কিমান যে ডাঙৰ লেক। আৰু সঁচাকৈ খুব বেছি ধুনীয়া আছিলে। বেছি নাই দেখিবলৈ। ব'টিং কৰিব পাৰি। ব'টিং কৰিব মানে বহুত ডাঙৰ হয়। ব'টিং কৰিবলৈ বহুত ধুনীয়া হয়। আৰু সঁচাকৈয়ে মানে ইমান ৰ'দ নহয়, ৰ'দত যে আমাৰ কেনেকুৱা লাগি গৈছে মানে। আৰু সঁচাকৈ জেগাখিনি কিন্তু খুব ধুনীয়া আছিলে। কিন্তু ৰ'দটোৱে মানে একদম মাথা চাথা বেয়া কৰি দিছে। অলপ টাইমৰ কাৰণে আমি ওলাই আহিছোঁ যিহেতু। আৰু সঁচাকৈ মানে গা মূৰ যে বেয়া কৰি দিলে আমাক। কিয় ইমান এনেকুৱা হৈ গ'ল মানে বুজিবই নোৱাৰিলোঁ। আৰু এতিয়া আমি ৰখি আছোঁ। আমি আহি পাওঁতে এখন ব'ট ওলাই গুচি গ'ল। আৰু সেইখন ব'ৰ্ডত 20 মিনিট ঘূৰাব যিহেতু। আৰু এখন চাওকচোন কিমান ডাঙৰ লেকটো। আৰু এইখন লেকত বোলে মই যিমানখিনি জানিব পৰা মতে অষ্ট্ৰেলিছ এখন হেলিকপ্টাৰ এখন ইয়াতে ট্ৰেইনিং দি আছিলে। ট্ৰেইনিং দি থাকোঁতে ইয়াত সোমাই গ'ল এইটো লেকটোত। কিন্তু তাৰ পৰা বোলে আৰু বিচাৰি নাপালে। আৰু এইখন ব'টখন গৈ আছে। আমি আহি পাওঁতে ব'টখন গুচি গ'লগৈ। বাৰু আমি নেক্সটটো ট্ৰিপত আমি কৰিম। এইটো 20 মিনিট ঘূৰাব, সেই দূৰলৈকে যাবগৈ বোলে। আৰু চাওকচোন কিমান ধুনীয়া লাগিছে নহয়নে বাৰু নাজাৰাটো। চাৰো চাইডে কেৱল পাহাৰ বাছ মাজত পানী। আৰু সঁচাকৈয়ে এয়াৰ হোষ্টেলৰ কথাটো শুনি পেলাই কিন্তু খুব মানে ভয় লাগিছিলে। কিন্তু মই প্ৰথমতে ভাবিছিলোঁ বোলো নাযাওঁ নেকি। তাৰপিছতে যাব মনটো গ'ল। পিছত কিন্তু হাজবেণ্ডে কৈছিলে নাই মই নাযাওঁ দেই, মোৰ ভয় লাগিছে বুলি। আৰু মই বোলো ব'লা একো নহয়, দুইজন লগত আছোঁ যেতিয়া আৰু কিহৰ ভয়। তাৰপিছত তেনেকৈ কৰি লৈ পেলাই কথা পাতি আছোঁ দুইজনী। আৰু এই চাইডে চাওকচোন জুৰিকেইটা যে ইমান ধুনীয়া লাগিছে নহয় বাৰু। মই অকণমান আপোনালোকক জুম কৰি দেখাব চেষ্টা কৰিছোঁ। সঁচাকৈ এইটো চাইডে যাব পৰা যদি ৰাস্তা থাকিলে হয় মই নিশ্চয় এপাক গৈ আহিলোঁ হয়। কিন্তু তাত গৈছে কিছুমান লোকেল মানুহ ঘূৰি ফুৰিছে। আৰু এই আংকালজনে চাওকচোন ইয়াতে কি বেচি আছে। এনেকৈ কিবাকিবি মিৰ্চি চানা এনেকৈ কিবাকিবি বেচি আছিলে। তাৰপিছতে মানুহ কিন্তু ঢেৰ ৰখি আছে। ব'টখনলৈ অপেক্ষা কৰি আছে। ব'টখন কেতিয়া ঘূৰি আহিব বুলি। ব'টখন একদম সেই চাইডে বহুত দূৰলৈকে গৈছেগৈ। আৰু চাওকচোন তলত মানুহবিলাক কিমান ৰখি আছে। আৰু কিন্তু বতাহটো বহুত ধুনীয়া দি আছিলে। সঁচাকৈ মানে প্লেচটো কিমান যে ধুনীয়া নহয় মানে ক'বলৈ লাগিব আৰু। তাৰপিছতে আমি অকণমান ওলাই আহিলোঁ। ওলাই আহি পেলাই তাৰপিছতে আমি ব'টিং নকৰোঁ বুলি ভাবিছিলোঁ। ব'টিং নকৰোঁ বুলি ভাবি ওলাই আহিলোঁ। আকৌ পিছত ভাবিলোঁ যে অকণমান ব'টিং কৰি যাওঁ। আকৌ এতিয়া জাহাজখন পাই গ'লহি তেনেকুৱাতে। তাৰপিছত মই হাজবেণ্ডক ক'লোঁ যে ব'লা না বোলো ব'টিং কৰি আহোঁ। তাৰপিছত এতিয়া আমি ব'টিং কৰিবলৈ আহি আছোঁ। এজনত লৈছিলে 120কৈ লৈছিলে। তেওঁলোকে মাত্ৰ 20 মিনিট ঘূৰাব। আৰু এতিয়া আমি ব'টিং কৰিবলৈ আহিছোঁ। আৰু আহি পেলাই বহিলোঁহি। আৰু ইয়াত যে এই আংকালকেইজন ইমান ধুনীয়া আছিলে। ৰাজস্থানৰে হয় তেওঁলোক। কিন্তু সঁচাকৈয়ে মানে ইমান ধুনীয়া মাত কথা ব্যৱহাৰ পাতি। সঁচাকৈ তেওঁলোকৰ লগত যে কথা পাতি খুবেই বেছি ভাল লাগিল। তেওঁলোকে আমাক সুধি আছিলে আমি ক'ৰ পৰা আহিছোঁ, কি কৰিছোঁ, ক'ত থাকিম, ক'লৈ আহিছোঁ, সকলোখিনি সুধিছিলে। সুধি কৰি তেওঁলোকৰ ব্যৱহাৰ পাতি যে সঁচাকৈ ইমান ধুনীয়া আছিলে নহয়। আৰু আমি এতিয়া ব'ট চলিলে। ব'ট চলোৱাৰ পিছতে দাদাজনে টিকেট দি আছিলে। মানে এজনত আপোনাৰ 120কৈ হয়। আৰু
টিকেট আমি দুইজনে দুটা টিকেট কাটি ল'লোঁ। দুটা টিকেটত হ'ল 224 টকা। আৰু আমি টিকেট কাটিলে এতিয়া চাওকচোন জেগাবিলাক কিমান ধুনীয়া লাগিছে সঁচাকৈ। মানে পানী কলকলনিটো আৰু ধৰক মানে যিটো ফ্ৰেছ হাৱা পাইছোঁ ন, সঁচাকৈ ইমান ধুনীয়া লাগিছে। কিন্তু হাজবেণ্ডে অকণমান ভয়ো খাই আছিলে, যিহেতু মানে জাহাজখন এয়া পানীত সোমাই গৈছিলে বুলি কৈছিলে ন। ইমান বিচাৰিলে বোলে, ইমান বিচাৰিলে, তাতো মানুহ কেইবাজনো আছিলে জাহাজৰ ভিতৰত, কিন্তু বিচাৰি নাপালে। সেইবুলি মানে ওপৰতে তেওঁলোকে কিছুমানে কথা পাতি আছিলে, সেই তেনেকৈ বুলি কোৱা দেখি পেলাই হাজবেণ্ডে অকণমান ভয় খাই আছিলে। আৰু মোকো কৈ আছে, দেই চাবা দেই, তুমি অকণমান ভালকৈ বহি থাকা, উল্টা পুল্টা কৰি নাথাকিবা। আৰু এই চাওকচোন ইমান ধুনীয়াকৈ ফটো তেওঁলোকে উঠি আছে, ভিডিঅ' বনাই আছে। সঁচাকৈ কিছুমান দেখিলে মানে খুব ভাল লাগে ন। সঁচাকৈ মানুহৰ কিন্তু বহুত ধুনীয়া লাগিছে। আৰু যিখিনি হওক বাৰু, এইফালে আমাৰ জনা বহি আছে আৰু মোক কৈ আছে, মানে মই ইফালে সিফালে ভিডিঅ' বনাই আছিলোঁ যে, মোক কৈ আছে তুমি মোবাইলটো অকণমান সাৱধানে লোৱা দেই, মোবাইলটো অকণমান সাৱধানে লোৱা, এনেকৈ কৈ আছিলে। আৰু চাওকচোন খুব ধুনীয়া লাগিছে। মোক কৈ আছে, ইয়াতো মই মোবাইলটো অকণ তললৈ দিয়া দেখি পেলাই মানে কৈ আছে যে চাবা দেই, ইয়াত ঘৰিয়াল চৰিয়ালো থাকে, কিন্তু অকণমান সাৱধান, তেনেকৈ বুলি ক'লে মই আকৌ ভয়তে ওপৰলৈ হাতটো উঠাই দিছোঁ। আৰু সঁচাকৈ ইমান ধুনীয়া যে আছিলে নহয়। আৰু এয়া আমাৰ জাহাজখনো ঘূৰাইছে আৰু আকৌ এইখিনিৰ পৰা আগত যাব নিদিয়ে যিহেনেকি, আৰু সেইটো কাৰণে ঘূৰাই দিলে। আৰু এইফালে চাওকচোন কণমানিজনী ইমান ধুনীয়াকৈ মোৰ লগত ফটো দুকপিমান উঠে বোলে। ককাইহঁতৰ লগত আহিছিলে ফটো, মোক ডাঙৰ মোবাইল অনা নাই কাৰণে ফটো উঠিবলৈ মোক ক'লে বোলে ফটো দুকপিমান উঠাই দিয়া বুলি। সেইকাৰণে ময়ো উঠাই দিলোঁ। আৰু এয়া আমাৰ নামিব পৰ্ব পালেহি আৰু আমিও তাতে দুকপিমান ফটো উঠিলোঁ। খুব বেছিয়ে ভাল লাগিলে ব্লগটো বনাই। আজিলৈ সকলোকে বাই বাই দিছোঁ। আন এটা ভিডিঅ'ত আকৌ লগ পাম, বাই।